Hello guys, আজি আমি আহিছো এনেকুৱা এখন ইউনিক ৰেষ্টুৰেণ্ট যিখন আছে আপোনাৰ আমাৰ সৰুতে দেখা যিবোৰ মাটিৰ ঘৰ আচলতে গেংটকত যে তেনেকুৱা এখন ৰেষ্টুৰেণ্ট থাকিব সঁচাকৈ ভবা নাছিলোঁ আমাৰ কাৰণে আনএক্সপেক্টেড আৰু সঁচাকৈ বহুত বেছি ইউনিক তো আপোনালোকক ভাবিলোঁ অকণমান দেখুৱাই লওঁ বুলি তেনেহ'লে এইফালে তেওঁলোকে এখন জুইশাল বনাই থোৱা হৈছে লগতে আপোনাৰ দেখিছে ওপৰতে খৰি কিছুমান থোৱা হৈছে কাষতে আপোনাৰ ডলা আৰু মাটিৰে লেচা আছে লগতে এইবোৰ আপোনাৰ পিতলৰ লতা ফটো ফ্ৰেম কিছুমান আপোনালোকক আৰু এটা ইউনিক বস্তু দেখুৱাইছোঁ যিটো আমিও দেখি পোৱা নাছিলোঁ আচলতে ফটোতে দেখা এইটো এটা উৰাল ইয়াত গোটেই আমাৰ থলুৱা সামগ্ৰীৰে আপোনাৰ ভৰি আছে এইপিনে কাঠৰ আছে লতা বেৰবোৰ আপোনাৰ সব মাটিৰে লেচা তাতকৈ বেছি এটা ইউনিক বস্তু যে ইয়াৰ যিবোৰ আপোনাৰ ৰুমৰ লাইট দিছে এইবোৰ আপোনাৰ বেটেৰে নিৰ্মাণ কৰা মজা লাগিছে এইফালে আমি আছামিজ থালি অৰ্ডাৰ কৰিছিলোঁ মটন এণ্ড চিকেন আৰু এইফালে যিহেতু নেপালী ৰেষ্টুৰেণ্ট আছে তেওঁলোকৰ এটা স্পেচিয়েল ডিছ আৰু চুপ আৰু এতিয়া আমাৰ খাই বৈ হৈ গ'ল এতিয়া MG মাৰ্কেটতে আমি অকণমান শ্বপিং কৰিলোঁ তো তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানখিনি থাকিলে বাই বাই